হয় চাওক, সেয়া আছিলে 2019 চনৰ কথা। কা আন্দোলনৰ ভৰপক সময়, সেই সময়তে মৃত্যুবৰণ কৰিছিল ছেম ষ্টেফৰ্ড। হাতীগাঁৱৰ সন্ধিয়া 6:30 মান বজাত তেওঁ মৃত্যুবৰণ কৰিছিল আৰু তাৰ পিছতেই অসমত কা আন্দোলনৰ যি ভৰপক, সেই ভৰপক সময়তেই মৃত্যুবৰণ কৰিছিল, শ্বহীদ হৈছিল কেইবাজনো লোক। আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে হাতীগাঁৱৰ পৰা সেই পৰিৱেশ, হাতীগাঁৱৰ প্ৰতি বছৰেই সদৌ অসম ছাত্ৰ সন্থাই ইয়াতে তেওঁলোকে আনুষ্ঠানিকভাৱে তেওঁলোকৰ স্মৃতিৰ বাবে এনেদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে প্ৰতি বছৰে। শ্বহীদসকলৰ সেই 5জন শ্বহীদৰ তেওঁলোকৰ স্মৃতিৰ বাবে, তেওঁলোকৰ স্মৃতিক জীয়াই ৰাখিবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে হাতীগাঁৱৰ হাইস্কুলতে ইয়াতে প্ৰতি বছৰে তেওঁলোকে শ্বহীদ দিৱস তেওঁলোকে পালন কৰে আৰু কা নামানো এনেধৰণে ধ্বনিৰে তেওঁলোকে উত্তাল কৰি তোলে চৌহদ। গতিকে এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ, হেমন্ত আছে, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী বিষয়ববীয়া ইয়ালৈ আহিছে আৰু তেওঁলোকে এই 5জনৰ যি স্মৃতিৰ বাবে তেওঁলোকে ইয়াতে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। মই দেখুৱাইছোঁ, আমি পৰিৱেশটো পোনে পোনে দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াতে তেওঁলোকৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই মুহূৰ্তত মোৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া আছে। প্ৰতি বছৰে আপোনালোকে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি আহিছে, আজিও আপোনালোকে কৰিছে, কি ক'ব বিচাৰিব? চাওক, 5টা বছৰ হ'ল কা বিৰোধী আন্দোলনৰ এই 5গৰাকী শ্বহীদে ন্যায় নাপালে। কাৰণ যেতিয়ালৈকে কাৰ আওতাৰ পৰা অসম উত্তৰ পূৰ্বাঞ্চলক বাহিৰত নাৰাখিব, এই শ্বহীদসকলে ন্যায় নাপায়। আমি আজিৰ এই পবিত্ৰ দিনটোত এই 5গৰাকী জাতীয় শ্বহীদলৈ আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। গুলীবিদ্ধ হোৱা ৰাজেন মেধি প্ৰমুখ্যে কা বিৰোধী আন্দোলনৰ প্ৰতিগৰাকী নিৰ্যাতিতলৈ আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু চৰকাৰক পুনৰ দাবী জনাইছোঁ যে আপোনালোকে কাৰ আওতাৰ পৰা অসম উত্তৰ পূৰ্বাঞ্চলক বাহিৰত ৰাখি অসম উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক ন্যায় দিয়ক। এতিয়া মহামান্য উচ্চতম ন্যায়ালয় ঠিক আছে প্ৰাণজিৎ, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক দেখিছোঁ, অন্যান্য লোকক দেখিছোঁ, যদি আপুনি ভাষ্য সংগ্ৰহ কৰে প্ৰাণজিৎ। কা আন্দোলনত নিহত হোৱা এই 5গৰাকী লোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু প্ৰত্যেক বছৰে যিহেতু আয়োজন কৰে গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত, ইতিমধ্যে নিহতৰ পৰিয়াল গৈ উপস্থিত হৈছে, পৰিয়ালৰ লোক গৈ উপস্থিত হৈছে, বিভিন্ন ধৰণৰ তেওঁলোকে দাবীও উত্থাপন কৰিছে, ক্ষতিপূৰণৰ কথাও আছে, এনেধৰণৰ দাবীও উত্থাপন কৰিছে। তাৰ মাজতে প্ৰাণজিৎ, যদি আপুনি শুনি আছে অনস্ক্ৰীন, যদি আপুনি আহিব পাৰে প্ৰাণজিৎ। প্ৰাণজিৎ শুনি আছে আপুনি? যিহেতু দেখুৱাইছোঁ, এই সভাপতিগৰাকীৰ মন্তব্য শুনাইছোঁ আৰু তাৰ সমান্তৰালভাৱে আমি যিহেতু পৰিৱেশটো দেখুৱাইছোঁ আৰু তেওঁলোকৰ মন্তব্যবোৰ আমি ল'বলৈ যত্ন কৰিছোঁ। এই মুহূৰ্তত ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আছে, মই তেওঁৰ সৈতে কথাখিনি আলোচনা কৰিব বিচাৰিছোঁ। এই প্ৰসংগটো আপোনালোকৰ আহে বা এই প্ৰসংগবোৰ অসমৰ সামাজিক প্ৰেক্ষাপটত প্ৰতিবাৰে উত্থাপন হয় যে কা আন্দোলনৰ সেই ভয়াৱহ সময়খিনি, তাৰপিছতে এওঁলোকৰ 5জনৰ যি মৃত্যুবৰণ, শ্বহীদ ঘোষণা কৰাৰ প্ৰসংগৰেই হওক বা ক্ষতিপূৰণৰ দাবীবোৰ হওক, আপোনালোকে উত্থাপন কৰে। আজিৰ দিনটোত আপোনালোকে এনেধৰণৰ এটা পৰিৱেশ, এনেধৰণৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে, কি ক'ব বিচাৰিব? পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ 2019 চনৰ যেতিয়া কাখন অসমলৈ জাপি দিলে, তেতিয়া অসমৰ ৰাইজ ৰাজপথত ওলাই আহিছে, এটা স্পষ্ট কথা বাৰ্তা দিব বিচাৰিছে যে কাখন অসমৰ ৰাইজ নেবেচাৰা নাই আৰু নালাগে আৰু নামানে। আৰু এই সংগ্ৰাম কৰিব যাওঁতে যে 5গৰাকী বীৰ শ্বহীদ হ'ল, 5গৰাকী বীৰ শ্বহীদ হৈ গ'ল, আজি 5টা বছৰ হৈ গ'ল, কিন্তু 5টা বছৰ যোৱাৰ পিছতো যে আজিলৈকে যে তেওঁলোকৰ পৰিয়ালবৰ্গ আজিলৈকে ন্যায় পোৱা নাই আৰু সমান্তৰালভাৱে তেওঁলোকৰ পৰিয়ালক আজি সংস্থাপন দিব পৰা নাই। এইটো বিফল হয় এইটো চৰকাৰখন। আৰু এটা কথা মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ, এখন চৰকাৰে যে কাৰ হয় তেওঁলোকে প্ৰতিনিধি হিচাপে অসম দিছপুৰখন তেওঁলোকে বহি আছে, অসমৰ জনগণৰ হিচাপে নে বাংলাদেশী বিষয় হৈ তেওঁলোকে বহি আছে, মানে বাংলাদেশীৰ এজেণ্ট। গতিকে আমি ক'ব বিচাৰিছোঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে কেতিয়াও কাখন নামানে। আৰু তেওঁলোকে কৈছে যে যেতিয়া কাখন আহিছে যে 6 শিডিউল এৰিয়া, বিটিআৰ এৰিয়া তেওঁলোকে প্ৰযোজ্য নহয়। মই ক'ব বিচাৰিছোঁ যে আমাৰ কাৰ্বি আংলং বা আমাৰ 6 শিডিউল বিটিআৰ এৰিয়াও আমাৰ অসমতে আছে। আমাৰ যেতিয়া নাগৰিকত্ব পোৱাৰ পিছত অবৈধ বিদেশীসকল নাগৰিকত্ব পোৱাৰ পিছত যে আমাৰ কাৰ্বি আংলং বা 6 শিডিউল এৰিয়াত বা বিটিআৰ এৰিয়াত তেওঁলোকে সংস্থাপন নামত নাযাবনে? এইটো স্পষ্টকৈ অসম চৰকাৰ দিয়ক। যদি দিব নোৱাৰে
এই কাখন বাতিল কৰক গতিকে আজি তাৰিখত প্ৰতি বছৰ আমি কৈ গৈছোঁ যে কাখন মানা নাছিল আৰু অসম আন্দোলন কিয় কাৰণে অসম আন্দোলন হৈছিলে যে অসমৰ পৰা বিদেশীসকলক বহিষ্কাৰ কৰিবৰ কাৰণে কিন্তু আজিলৈকে 4 দশক হ'ল আজিলৈকে অবৈধ বিদেশীসকলক তেওঁলোকে আজিলৈকে চিনাক্ত কৰিব পৰা নাই তেওঁলোকে বহিষ্কাৰ কৰিব পৰা নাই আনভিৰি তেওঁলোকে আকৌ কাখন আনি দিলে কাখন আনিলে এটা কাৰণ হ'ল যে তেওঁলোকে অকল ভোট বেংক কাৰণে হিন্দু বাংলাদেশীসকলক তেওঁলোকে অসমলৈ জাপি দিব বিচাৰিছে আৰু অসমলৈ জাপি দিয়াৰ লগে লগে যে আমাৰ মাতৃভাষা আমাৰ মাটি আমাৰ জাতি বিপদলৈ আহিব গতিকে এই বিষয়টো চাই অসমৰ যেতিয়া জাতিৰ সংকট আহে তেতিয়া আমি ওলাই আহোঁতে এই কা আন্দোলন সময়ত শিল্পী সমাজ আহিলে আন ব্যক্তি দল সংগঠন ওলাই আহিছে কিন্তু আজি যে অসম চৰকাৰ নিমাত হৈছে তেওঁলোকে বিফল হৈছে আৰু এটাই কথা স্পষ্ট ক'ব বিচাৰিছে যে অসম চৰকাৰে তেওঁলোকে অকল প্ৰতিযোগিতা কৰে যে কোন কাৰ কিমান কি কয় গাদীত বহিব তেওঁলোকে প্ৰতিযোগিতা নকৰে যে আন ৰাজ্য যদি তেওঁলোকে ৰাইজৰ হৈ স্পষ্টীকৰণ দিয়ে কিন্তু আমাৰ অসমৰ চৰকাৰ তেওঁলোকে স্পষ্টীকৰণ দিয়া নাই যে হয় আপোনালোকে আমাক বাংলাদেশী দিয়ক আমি আমাৰ কাম হৈ কৰি যাম আৰু বাংলা তেওঁলোকে অকল ধৰ্ম নাম লৈ ৰাজনীতি কৰাটো বন্ধ কৰিব লাগে আৰু এনেধৰণৰ প্ৰসংগবোৰ এইখিনিতে উত্থাপন হয় আৰু মই কথা পাতোঁ আপোনাৰ লগত অসম চুক্তিৰ প্ৰসংগবোৰ আহে আপোনালোকে চৰকাৰৰ লগত আলোচনাটো মিলিত হয় তাৰ সমান্তৰালভাৱে আমি যদি এই প্ৰসংগটো চাওঁ হাতীগাঁও তেনেধৰণে 5 শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আছু নেতৃত্বই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ